নমস্কাৰ জ্ঞানদীপ লাইফষ্টাইল ৱৰ্ল্ড চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোক আমি আমাৰ নাৰ্চাৰীলৈ দাদা এজন আহিছিলে আৰু তেওঁক মেহগনি গছৰ পুলি লাগে আৰু বৰ্তমান তেওঁ আমাৰ নাৰ্চাৰীলৈ আহি মেহগনি গছৰ পুলি চাই পেলাই নিজে লৈ আছে আৰু যিসকলক আফ্ৰিকান মেহগনি গছৰ পুলি লাগে আমাৰ তাত উপলব্ধ আছে আৰু যোগাযোগ কৰিব আপোনালোকে আহি আমাৰ নাৰ্চাৰীৰ পৰা চাই পেলাই আপোনালোকে লৈ যাব পাৰিব আৰু নহ'লে যদি ডেলিভাৰী লাগে আমি বাছৰ মাধ্যমত বা ছটা হাতীত বা বুলেৰো পিকআপত এইদৰে আমি পুলিবিলাক পঠাইছোঁ। মিনি ট্ৰাকতো দিছোঁ যদি ডাঙৰ কোৱান্টিটি অৰ্ডাৰ থাকে যিমান কোৱান্টিটি লাগিলেও পাব আপোনালোকে আৰু সৰু পেকেটৰো আছে আৰু ডাঙৰ পেকেটো আছে, দুইটা কোৱালিটিৰ আছে। আপোনালোকে যোনটো চাইজৰে লাগে পাব। আপোনালোকক যদি ডাঙৰ পুলি লাগে ডাঙৰ পুলি পাব, সৰু পুলি লাগিলে সৰু পুলিও পাব। যেনেকুৱা চাইজৰ লাগে সেনেকুৱাই পাব আৰু দুটা ব্ৰিড আহে, আফ্ৰিকান আৰু ইণ্ডিয়ান। আমি আফ্ৰিকানৰ যিটো চুইটেনিয়া জংঘলৰ যিটো ভেৰাইটি আমি সেইটোৱে ৰাখোঁ। তাৰ কাঠটো অলপ ৰঙচুৱা হয়, পাতবিলাক ব্ৰাউন কালাৰ হয়, লগতে পুলিটো গছজোপাও গাটো শিৰাটো অলপ ব্ৰাউন কালাৰ হয়। যিসকলৰ লাগে যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক আৰু দাদাই পুলিবিলাক বাছি লৈ আছে আমাৰ পৰা। আৰু আফ্ৰিকান মেহগনিটো আমি আপোনালোকক জনাই দিছোঁ, ইয়াত আপোনাৰ কোনো এটা বস্তুৱে পেলাই নাযায়। ইয়াৰ আপোনাৰ 5 বছৰ পাছত এটা ফলো হয় যিটো ডায়েবেটিছৰ পেচেণ্টৰ কাৰণে উপকাৰী। লগতে আপোনালোকে সেই ফলটোৰ পৰা তাৰপৰা আপোনালোকে গুটিও বনাব পাৰিব মেহগনিৰ। লগতে আপোনালোকে ইয়াৰ যিটো আপোনাৰ কাঠ হয় সেই কাঠৰ পৰা নাও, মিউজিকৰ বাদ্যযন্ত্ৰ, বন্দুক, বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ কাঠৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। সেইকাৰণে আপোনালোকে এই আফ্ৰিকান মেহগনিটো লগাব পাৰে। আৰু এও এটা ভাল কথা আছে এই গছজোপা, আফ্ৰিকান মেহগনি গছজোপা ৰোপণ কৰিলে আপোনালোকে ইয়াৰ ডাল ঠাল নহয় কাৰণে ইমান অন্য গছৰ ডাল ঠালবিলাক কাটি থাকিবলগীয়া এটা অসুবিধা হয়। সেইকাৰণে আপোনালোকে ইয়াৰ কোনো ধৰণৰ ডাল ঠাল নহয়, চিধা ওখ হয় আৰু গাটো ডাঙৰ হয়। ডাল ঠাল ইমান নহয় আফ্ৰিকান মেহগনি, চিধা যায়। সেইকাৰণে আপোনালোকে লগাব পাৰে আৰু শিপাও ভালেমান তললৈকে যায়। আফ্ৰিকান মেহগনি শিপাটো তললৈ যোৱাৰ কাৰণে বহুতখিনি তললৈ যায় আৰু গছজোপা বাগৰিও নপৰে। আৰু আফ্ৰিকান মেহগনিটো আপোনালোকে ৰোপণ কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে সচৰাচৰ আপোনালোকে পানী জমা হোৱা মাটিতো ৰোপণ কৰিব পাৰে, কিন্তু পানী জমা হোৱা মাটিত যদি ৰোপণ কৰে আপোনালোকে পুলিটো প্ৰায় পানী হোৱাৰ 3 মাহ 4 মাহ 5 মাহ আগত ৰুব লাগিব। আগত ৰুলে তেতিয়া আপোনাৰ পানীটো যাতে সেই ৰোৱাৰ লগে লগে জমা নহয় সেইখিনি নজৰ ৰাখিব লাগিব। আৰু লগতে এই পুলিটো আপোনালোকে যদি আমাৰ পৰা লয়, যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব বিচাৰে ইঞ্চুৰেঞ্চ কৰিব পাৰিব আৰু তেতিয়া আমি 1.5-2 বছৰলৈকে আপোনালোকক পুলি যোগান ধৰিম। লগতে আপোনালোকে পুলিটো যদি দি আমি আপোনালোকক প্লেণ্টেশ্যন কৰি দিব লাগে তাৰো সুবিধা আমি ৰাইজক কৰি দিছোঁ, সাৰ আৰু ভিটামিন মেডিচিন দি। আৰু সেইখিনি পুলি দায়িত্ব আপোনাৰ প্ৰায় 2 বছৰ 1 বছৰলৈকে আমাৰে থাকে। আৰু সেইকাৰণে আপোনালোকে যিসকলক লাগে ইঞ্চুৰেঞ্চো আমাৰ তাত কৰাব পাৰিব। আমাৰ পুলি ল'লে আপোনাক সেইখিনি সুবিধাও কৰি দিয়া হ'ব। আৰু আপোনালোকক যদি পুলি ৰোপণ কৰি দিব লাগে সেইখিনি সুবিধাও আমাৰ নাৰ্চাৰীৰ ফালৰ পৰা আপোনালোকক দিয়াৰ কথা আমি চিন্তা কৰিছোঁ, যাতে যিসকলক লাগে আমি যাতে ডাইৰেক্ট আপোনালোকক আমাৰ যিখিনি অভিজ্ঞতা আমি কৰ্মৰ পৰা যিখিনি আমি পাইছোঁ সেইখিনি যাতে আমি আপোনালোকৰ মাটিটো যাতে আমি কৰি দিব পাৰোঁ। সেইমতে আপোনালোকে যাতে সেইখিনি যদি সহায় কৰে আমি নিশ্চয় সহায় কৰি দিম আপোনালোকক। আৰু লগতে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক। পুলিখিনি কোৱালিটিবিলাকো দেখিছে, ডাঙৰ পেকেটো আছে, সৰু পেকেটৰো আছে। আৰু আফ্ৰিকান মেহগনি পুলি যদি আপোনালোকে অৰ্ডাৰ কৰে, যদি 5 ফুটি 6 ফুটি পুলি আপোনালোকক বনাই দিব লাগে, আমি অৰ্ডাৰ কৰিলে আগতীয়াকৈ এডভান্স বুকিং কৰিলে আমি সেয়া পুলিও আপোনালোকক 4 মাহ 5 মাহৰ ভিতৰত ৰেডি কৰি উলিয়াই দিম। আপোনালোকে যদি লাগে যোগাযোগ কৰিব এইদৰে। আৰু লগতে পুলি আহি নাৰ্চাৰীৰ পৰা নিবও পাৰিব আৰু আমি ডেলিভাৰী কৰি আছোঁ। আৰু লগতে আজি দাদা এজন আহিছিল সেইবাবে ভিডিঅ'টো দেখুওৱা হ'ল আপোনালোকৰ পুলিখিনি। আফ্ৰিকান মেহগনি আপোনালোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বা মিউজিকৰ ইনষ্ট্ৰুমেণ্ট বা আপোনাৰ বন্দুকৰ কাঠৰ হিচাপেও বিভিন্ন ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ আছে। তো সেইকাৰণে আপোনালোকে এই গছটো ৰুব পাৰে। আৰু ইয়াৰ লগত ইণ্টাৰক্ৰপিং কৰিব পাৰে, অৰ্থাৎ এই গছজোপাৰ 2 ফুট আঁতৰত আপোনালোকে জলকীয়া পুলি, বেঙেনা পুলি লগালেও ইয়াৰ পৰা হয়। আৰু সেইকাৰণে এই গছজোপাৰ পৰা আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়, অন্য খেতিতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। লগতে আমি দাদাক আমেৰিকান 5G যিটো আমাৰ নেপিয়াৰ ঘাঁহ, ছাগলীৰ কাৰণে গৰুৰ কাৰণে যিহেতু ঘাঁহ আছে, ঘাঁহৰ খেতি আমি কৰি আছোঁ, সেইকাৰণে তাৰে লগতে দাদাক আমেৰিকান 5G নেপিয়াৰ ঘাঁহৰ কাটিংটো দিয়া হ'ল। তেওঁ লৈ আছে বৰ্তমান আমেৰিকান 5G ঘাঁহৰ কাটিংটো। আৰু আফ্ৰিকান মেহগনি গছ আপোনালোকে ৰুব পাৰিব, পানীটো নমৰে গছজোপা, বিশেষকৈ নাও বনোৱা কাঠ হিচাপে এই পুলিটো পানী হ'লেও নমৰে।
আপোনালোকে দ জেগাতো লগাব পাৰিব, খালি 3 মাহ 4 মাহ আগত লগাব লাগিব যাতে পানী জমা নহয়। বৰষুণ দিয়াৰ লগে লগে আপোনালোকৰ পানী যাতে জমা নহয়। পুলিটো ৰোৱাৰ লগে লগে পানীটো জমা হ'ব নালাগে। ৰোৱাৰ 3 মাহৰ পাছতো যদি পানী হয় তেতিয়ালৈকে শিপাটো বহুত দূৰ গুচি যায়। আৰু গাঁতটো কিদৰে খান্দিব লাগে সেইখিনি আমি দেখুৱাইছোঁ। আপোনালোকৰ আগৰ ভিডিঅ'বিলাক দিয়াই আছে কিদৰে ৰোপণ কৰা হৈছে। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আৰু যদি বিভিন্ন ধৰণৰ ঘাঁহৰ সচৰ আমি খেতি কৰোঁ, আপোনালোকক যদি ইয়াৰ লাগে গৰু ছাগলীৰ কাৰণে আপোনালোকে পাব। ইয়াৰ সচবিলাকো আমি দি আছোঁ। আৰু আফ্ৰিকান মেহগনি গছটো আপোনালোকে লগাব পাৰে। ইয়াৰ ভাল মেহগনি গছটো আপোনাৰ 12 পৰা 15 বছৰৰ ভিতৰত মিচিউৰিটি হৈ যায়। আপোনালোকে এইটো ফিক্স ডিপ'জিট হিচাপে লগাব পাৰে। 12 পৰা 15 বছৰৰ ভিতৰত ইয়াৰ পুলিটো হৈ যায় আৰু আপোনালোকে সেইদৰে লগাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু যদি পুলি লাগে আমাক যোগাযোগ কৰিব আৰু আপোনালোকে লাগিলে আমাৰ নাৰ্চাৰীৰ পৰা আহি লৈ যাব পাৰিব বা আমি পঠিয়াবলগীয়া হ'লেও পঠিয়াই দিম। আৰু কিবা পুলি যদি আমাৰ পৰা লয়, ইয়াৰ যদি মৰ্টেলিটি হয়, সেই মৰ্টেলিটিটো যিমানখিনি পৰিমাণত আমি ৰিকভাৰী কৰিব বিচাৰোঁ সিমানখিনি আপোনালোকক ৰিকভাৰী কৰি দিয়াৰ চেষ্টা কৰিম। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক। ধন্যবাদ।